বাক্সাত বাছ চালক হেণ্ডিমেনৰ প্ৰতিবাদ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বহিৰাজ্যৰ বাছ চলাচলত বাধা সম্পূৰ্ণৰূপে আন্তঃজিলা যাতায়াত খোলাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে চালক হেণ্ডিমেনসকলে আৰ্থিক সাহায্য নহয় আমাক বাছ চলাচল কৰিবলৈ দিয়ক বাক্সাত বাছ চালক হেণ্ডিমেনৰ প্ৰতিবাদ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ শতাধিক বাছ চালক আৰু হেণ্ডিমেনৰ ঘূৰাই পঠালে বহিৰাজ্য তথা আন জিলাৰ পৰা অহা বাছ এইবিলাক আপোনাৰ কেৰালা গাড়ী আছিলে বিহাৰৰ আছিলে বঙাইগাঁও আছিলে বৰপেটা ৰোড আছিলে ইপিনে গুৱাহাটীৰ পৰা গাড়ী আহিছে এইবিলাক বাছত কোনোদিন কৰোণা নাহে এইটো আৰু কেনেহেন কথা কৰোণাটো আৰু আপোনাক মোক সুধি পেলাই আহিব নেকি কৰোণা মহামাৰীৰ বাবে বিগত 4 মাহে বন্ধ হৈ আছে আন্তঃজিলা যাতায়াত যাৰ ফলত বাছ চালক আৰু হেণ্ডিমেনসকল তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈ পৰিছে চৰকাৰে স্থানীয় যাত্ৰীবাহী বাছসমূহৰ চলাচল বন্ধ ৰাখি বহিৰাজ্যৰ বাছসমূহ চলাচল কৰিবলৈ দিয়াত ক্ষুব্ধ হৈ পৰিছে চালক তথা হেণ্ডিমেনসকল চৰকাৰ এতিয়া কৈছোঁ আপোনাৰ আমাক এতিয়া খোলা লাগে আমাক টকা পইচা একো নালাগে আমাক খালি খোলা লাগে সেই 10,000টো কিমান বছৰ পিছত দিয়ে কেইমাহ পিছত দিয়ে সেইটোতো কোনো গেৰাণ্টি নাই চৰকাৰৰহে কথা এতিয়া চৰকাৰে দিবও পাৰে নিদিবও পাৰে গতিকে সেইবিলাক নাটক কৰি থাকি লাভ নাই বাক্সা জিলাৰ মটৰ শ্ৰমিক সন্থাই ওলাই আহি বহিৰাজ্য তথা ৰাজ্যৰ আন জিলাৰ পৰা অহা বাছসমূহ চলাচল কৰাত বাধা প্ৰদান কৰাৰ লগতে ঘূৰাই পঠায় আনহাতে ৰাজ্য চৰকাৰে বাছ চালক আৰু হেণ্ডিমেনসকলৰ বাবে ঘোষণা কৰা আৰ্থিক সাহায্য নস্যাৎ কৰি বাছসমূহ চলাৰ অনুমতি দিব লাগে বুলি দাবী উত্থাপন কৰে মটৰ শ্ৰমিক সন্থাই মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বৃদ্ধি নহয় বাছৰ ভাড়া মটৰ পৰিবহণ সন্থাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বাছৰ ভাড়া 50% বৃদ্ধিৰ সিদ্ধান্ত লৈছিল মটৰ পৰিবহণ সন্থাই আৰু কি ক'লে তেওঁ ভাষ্য শুনাইছো বাছৰ ভাড়া বৃদ্ধি নহয় কাৰণ এই কোভিডৰ সময়ত আমাৰ ৰাইজৰ ইমান কষ্ট হৈছে আজিৰ দিনত যিবিলাক সৰু ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোকৰো কোনো ইনকাম নাই খেতিয়কসকলৰ অৱস্থা যিখিনি উৎপাদিত সামগ্ৰী তেওঁলোকে এখন সম্পূৰ্ণৰূপে বজাৰ তেওঁলোকে দখল কৰিবলৈ সক্ষম হোৱা নাই কোভিডৰ কাৰণে গতিকে এই সময়ত যদি বাছৰ ভাড়া বৃদ্ধি কৰা যায় আৰু বাছত কোন যায় সৰ্বসাধাৰণ লোকহে যায় যিবিলাক ধনী মানুহ যাৰ সামৰ্থ্যৱান মানুহ তেওঁলোকতো নিজৰ গাড়ী আছে তাত যায় বাছত যিসকল মানুহ যায় সাধাৰণ সৰ্বসাধাৰণ জনসাধাৰণ যায় গতিকে জনসাধাৰণৰ ওপৰত আকৌ বাছ ভাড়া বৃদ্ধি নহ'ব সেইটো শংকিত হোৱাৰ কোনো কাৰণ নাই কোনো শংকিত হোৱাৰ 1% কাৰণ নাই অসম বিধানসভাৰ আগন্তুক উপনিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বাকযুদ্ধত তীব্ৰতৰ হৈছে মহাজোঁটৰ বিগ ব্ৰাদাৰ কংগ্ৰেছ আৰু AIUDFৰ মাজত কংগ্ৰেছৰ দুই জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী শৰণ বৰকটকী আৰু কমলাক্ষ দেৱপুৰকায়স্থই AIUDF সম্পৰ্কত তিৰ্যক মন্তব্য কৰাৰ পিছত এইবাৰ AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানে উভতি ধৰিছে কংগ্ৰেছক সন্মুখত বিধানসভাৰ উপনিৰ্বাচন তাৰ মাজতে কংগ্ৰেছ AIUDFৰ মাজত আৰম্ভ হৈছে সংঘাত বাকযুদ্ধ তীব্ৰতৰ হৈছে কংগ্ৰেছ আৰু AIUDFৰ নেতাৰ মাজত কংগ্ৰেছ নেতা শৰদ বৰকটকী আৰু কমলাক্ষ দেৱপুৰকায়স্থই AIUDF সম্পৰ্কত মন্তব্য কৰাৰ পিছত এইবাৰ কংগ্ৰেছক উভতি ধৰে AIUDFৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক তথা দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমানে কংগ্ৰেছক মুজিবুৰ ৰহমানৰ সকিয়নি কংগ্ৰেছে মিত্ৰতা ভংগ কৰি দিয়ক কিন্তু অনাহকত AIUDFক সমালোচনা নকৰিবলৈ সকিয়াই দিয়ে বিধায়ক মুজিবুৰ ৰহমানে দলগাঁও সমষ্টিৰ জনপ্ৰতিনিধিগৰাকীৰ মতে কংগ্ৰেছে মহাজোঁটৰ ধৰ্ম পালন কৰা নাই মহাজোঁটত আমি যেহেতু আছো গতিকে মহাজোঁটৰ যে ধৰ্ম সেই ধৰ্মটো মানে বাৰম্বাৰে মানে ইহঁতে মানে হেৰি কৰি আছে দুখ লাগে যে মানে আমাক সমালোচনা কৰি আছে কমলাক্ষ দেৱপুৰকায়স্থই কৰিলে আপোনাৰ শৰদ বৰকটকী কৰিলে আৰু কেইবাজনো কৰিছে গতিকে আমিতো দুখ পাইছোঁ মহাজোঁটৰ যে ধৰ্মটো পালন কৰা নাই তেখেতসকলে আচলতে তেখেতে যদি ইমান বেয়াই পাইছে আমাক UDF যদি ইহঁতৰ কাৰণে থ্ৰেট বা বেয়া গতিকে তেখেতসকলে অ'পেন কৰি দিয়ক না যে আমি এলায়েন্সত নাথাকোঁ বুলি আমি এইটো কাৰণে ভয় কৰা নাই যে মানে ইহঁতে কংগ্ৰেছে এলায়েন্স ভাঙি দিলে মানে আমাৰ দল শেষ হ'ব এইটো আমি কেতিয়াও নাভাবোঁ কংগ্ৰেছৰ সৈতে মিত্ৰতাত নাথাকোঁতেও AIUDFে 2011 চনত ৰাজ্যত 18খন আসন লাভ কৰিছিল AIUDFৰ সৈতে মিত্ৰতা নাথাকিলে কংগ্ৰেছে এককৰ ঘৰলৈ
নামি আহিল হয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সংখ্যালঘু নেতাগৰাকীয়ে। যদি তেখেতসকলে যোৱা নিৰ্বাচনত 2021 চনত নিৰ্বাচনত এলায়েন্স নাথাকিলেহেঁতেন মোৰ অনুমান হয়, মোৰ বিশ্বাস আৰু যে আপোনাৰ ছিংগুল ডিজিটলৈ কংগ্ৰেছ গুচি আহিলেহেঁতেন। আৰু আমি এলায়েন্স কৰাৰ আগতো কিন্তু আমাৰ দলে 18খন ছিট কিন্তু পাইছিলে। এই কথাটো কংগ্ৰেছে পাহৰি যাব নালাগে। কংগ্ৰেছ নেতাই AIDFক সমালোচনা কৰাৰ আগত কংগ্ৰেছে নিজৰ ঘৰখন ৰক্ষা কৰক বুলিও কয় বিৰোধী দলটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে। তেখেতসকলৰ ভিতৰত যিটো নেকি ভিতৰ চৰা সেইটো ভাল নহয়। আমাক সমালোচনা কৰাৰ আগত তেখেতসকলে নিজৰ মানুহখিনি ধৰি ৰাখক। মিত্ৰতা ভংগ কৰিবলৈ কংগ্ৰেছৰ প্ৰত্যাহ্বান জনোৱা AIDF বিধায়কৰ স্পষ্ট অভিযোগ, মহাজোঁটত থাকি বিগ ব্ৰাদাৰৰ ধৰ্ম পালন কৰাত ব্যৰ্থ হৈছে কংগ্ৰেছ। কংগ্ৰেছ আৰু AIDFৰ নেতাৰ এনে বাকযুদ্ধই চৰম অস্বস্তিত পেলাইছে দুয়োটা দলৰ নেতা কৰ্মীক। এনেধৰণৰ মন্তব্য অব্যাহত থাকিলে যিকোনো মুহূৰ্তত কংগ্ৰেছ AIDFৰ মিত্ৰতা ভংগ হ'ব পাৰে বুলি দিছপুৰত চৰ্চিত হৈছে। AIDFৰ নেতা মুজিবুৰ ৰহমানে ৰাইজৰ দলৰ মুৰব্বী বিধায়ক অখিল গগৈকো সমালোচনা কৰে। মুজিবুৰ ৰহমানৰ মতে সময়ে সময়ে বিধায়ক অখিল গগৈৰ স্থিতি সলনি হৈ থাকে। সেয়ে তেনে নেতাক AIDF দলে বিশ্বাস নকৰে বুলি কয় AIDFৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানে। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু খবৰ আছে গাঁও চহৰ জিলাৰ খবৰত, লৈছো এটা বাণিজ্যিক বিৰতি। चल शुरू हो जा माय टर्न कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माय टर्न फ्लेक्सिबल माय टर्न बड़ा समझदार নির্মাণৰ মানদণ্ড माय टर्न। থাওৰাত আৰম্ভ হ'ল উপ নিৰ্বাচনৰ কুচকাৱাজ। সুশান্ত বৰগোহাঁইৰ বিজেপি গমনৰ পাছত তৎপৰ শাসক বিৰোধী। থাওৰাৰ নিজৰ দখললৈ আনিবলৈ এতিয়াৰে পৰাই তৎপৰতা আৰম্ভ কৰিছে বিজেপি, কংগ্ৰেছ আৰু ৰাইজৰ দলে। ভূপেন বৰাৰ মুখত সুধাকন্ত ভূপেন হাজৰিকাৰ গান। বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছতো এতিয়া উপ নিৰ্বাচনক লৈ তৎপৰতা। নিৰ্বাচনী যুঁজৰ পূৰ্বে আৰম্ভ হৈছে বাক যুঁজ। থাওৰাত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে আক্ৰমণৰ লক্ষ্য কৰি ল'লে কংগ্ৰেছ পদত্যাগী থাওৰাৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই। সমুখৰে সেনাপতি ভাগৰি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে। এই গানটো মনত ৰাখিব, মই অকণমান বদলাই দিছোঁ। সন্মুখৰে সেনাপতি পলালে পলালে, সমুখৰে সেনাপতি পলালে পলালে, কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে। সুশান্ত বৰগোহাঁইক ট্ৰেংকুলাইজ কৰাৰ কথা ক'লে ভূপেন বৰাই, কিন্তু কিয়? যেতিয়া হাতী মাতাল হয় তেতিয়া হাতীক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে মাউতে অংকুশ ব্যৱহাৰ কৰে, আৰু যেতিয়া তাতকৈও বেছি ভয়ানক ৰূপ লয় তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে ট্ৰেংকুলাইজ কৰে। গতিকে মই ৰাইজক কৈছোঁ যে ভোটৰ দিনাখন আপোনালোকৰ ভোটটো এটা ট্ৰেংকুলাইজাৰ ইনজেকশ্যনৰ নিচিনা হ'ব লাগে, যাতে সমগ্ৰ অসমত আহি থকা সময়ত প্ৰতাৰণা, প্ৰবঞ্চনা আৰু প্ৰলোভনৰ ৰাজনীতি কৰিবলৈ কোনো সাহস নকৰে। সেইকাৰণে সেই ধৰণৰ মানুহক অচেতন কৰিবৰ কাৰণে এই ধৰণৰ শক্তি আমি থাওৰাবাসী ৰাইজে অসমৰ আগত দৃষ্টান্তমূলকভাৱে দেখাবৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ। ইফালে মঙলবাৰে কংগ্ৰেছ নেতৃত্বৰ সৈতে দেখা গ'ল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈকো। ইয়াৰ পূৰ্বেও সোমবাৰে নিশাৰ ভাগতে দুধধাৰ বৈঠকত অখিল গগৈৰ সৈতে মিলিত হৈছিল ভূপেন বৰা। কিন্তু মিত্ৰতা প্ৰসংগত কথা খোলোচা কৰিবলৈ নাৰাজ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। এইবিলাক কথা আমি আলোচনা কৰিছোঁ, কিন্তু কোনো চূড়ান্ত সিদ্ধান্তত আমি উপনীত হ'ব পৰা নাই। তেখেতৰ দলে কি ভাবি আছে, আমি কি ভাবি আছোঁ, তেনেকুৱা এটা মত বিনিময় আমি কৰিছোঁ। পৰৱৰ্তী সময়ত আমি আকৌ লগ পাই থাকিম। মই সদ্যহতে কি সিদ্ধান্ত হ'ব নাজানো, কিন্তু আহি থকা এটা সময়ত, দীঘলীয়া সময়ত আমি দুয়োজন নেতাই বা দুয়োটা দলেই একেলগে আগবাঢ়িব পৰা আমাৰ এটা ইচ্ছা আছে। সেই কথা আমি দুয়োজনেই কালি পাৰস্পৰিকভাৱে আলোচনা কৰিছোঁ। ইফালে থাওৰাৰ পিছত মৰিয়নিতো নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰদেশ কংগ্ৰেছে। মৰিয়নিত ৰূপজ্যোতি কৰ্ণীৰ পদত্যাগৰ পিছতেই সমষ্টিটোৰ আসন। নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ আৰু ডিমৌৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। ছয়গাঁৱত নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ খবৰ। কথমপি ৰক্ষা পৰিছে বহু কেইগৰাকী যাত্ৰীৰ জীৱন। গুৱাহাটীৰ পৰা হাওৰা অভিমুখী আছিল ৰেলখন। ঘটনাত হতাহত হোৱা নাই কোনো লোক।
জনাইছোঁ খবৰ ছয়গাঁৱৰ নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছ লাইনচ্যুত হৈছে কথমপি ৰক্ষা পৰিছে বহু কেইগৰাকী যাত্ৰী গুৱাহাটীৰ পৰা হাওৰা অভিমুখী আছিল ৰেলখন ঘটনাত কোনো লোক হতাহত হোৱা নাই এড্ৰেছ নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছৰ লাইনচ্যুত হৈছে ৰক্ষা পৰিছে বহু কেইগৰাকী যাত্ৰীৰ প্ৰাণ গুৱাহাটীৰ পৰা হাওৰা অভিমুখী আছিল ৰেলখন ঘটনাত কোনো লোক হতাহত হোৱা নাই দিছপুৰৰ বিধায়ক আৱাসত পুনৰ চুৰিকাণ্ড চুৰে লুটিলে বিধায়ক পুত্ৰৰ চাইকেল বিধায়ক সুৰেন ফুকনৰ আৱাসৰ পৰা চাইকেল চুৰি হ'ল ইয়াৰ পূৰ্বে বিধায়ক মৃণাল শইকীয়াৰ চাইকেলো চুৰি কৰি উভতাই দিছিল চোৰে নিৰাপত্তাৰ অভেদ্য দুৰ্গত চুৰৰ হাত দিছপুৰৰ নিৰাপত্তাক চ্যালেঞ্জ দি বৰঘৰত চুৰে লুটিলে বিধায়ক পুত্ৰৰ চাইকেল 23 তাৰিখে আপোনাৰ ৰাতিপুৱা মই চাইক্লিং কৰিব যাওঁ চাইক্লিং কৰি পিনি আপোনাৰ 7:30 মানত মই আহি পাইছোঁহি চিচিটিভি ফুটেজো আছে মোৰ সেইটো মই আহি পিনি আপোনাৰ ছেকেণ্ড ফ্ল'ৰ হয় ইয়াত মই ছেকেণ্ড ফ্ল'ৰত আনি পিনি চাইকেলখন আমাৰ ৰুমতে মাৰি পিনি দৰ্জা মাৰি থৈছিলোঁ সলনি হৈছে চুৰৰ ৰুচি চুৰৰ টাৰ্গেট এতিয়া অসম বিধানসভাৰ বিধায়ক আৱাস দিছপুৰত গিজগিজাই থকা নিৰাপত্তাক নেওচি চুৰৰ সিন্ধি দিছপুৰত এইবাৰ চুৰৰ লক্ষ্য বিধায়ক সুৰেন ফুকনৰ আৱাস 3:30 মানত মই আহি পিনি চাইক্লিং কৰিব ওলাম বুলি আহি পিনি মই চাইকেলখন চেক কৰিছোঁ কিন্তু চাওঁ যে চাইকেলখন নাই ইয়াত মই ভাবিলোঁ কোনোবা তললৈ লৈ গৈছে বা কিবা কিন্তু সকলো এৰিয়াত চেক কৰি পিনি পাছতকৈ গম পাইছোঁ এইখন চুৰি হৈছে পিছে এয়া নতুন নহয় ইয়াৰ পূৰ্বেও চুৰ প্ৰৱেশ কৰিছিল বিধায়ক মৃণাল শইকীয়াৰ গৃহত লুটি নিছিল বিধায়কগৰাকীৰ চাইকেল তাৰ পিছত সুৰেন ফুকন বিধায়ক আৱাসত চলা এই ঘটনাৰ পিছতে স্বাভাৱিকতে প্ৰশ্ন উঠিছে দিছপুৰৰ নিৰাপত্তা কিমান অথৰিটি ক'ব বিচাৰে যে অলপ ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে আৰু অকল এখন চাইকেলৰ কথা নহয় আমাৰ ছেফটি কথা হয় ইয়াত সকলো হাই প্ৰফাইল মানুহ থাকে আহি পিনি যদি কাৰোবাৰ কিবা যদি আৰু হানি কৰিব পাৰে অকল চাইকেলটো বহুত মাইনিউট কথা সৰু কথা হয় কোনোবা দিনত আমি নাথাকিম ঘৰ ভাঙি ভিতৰত সোমাই যাব প্ৰতিক্ৰিয়া প্ৰকাশ মৃণাল শইকীয়াৰ কঠোৰ হওক আৰক্ষী চাৰিওকাষে নিৰাপত্তা থকাৰ পাছত কিদৰে হ'ব পাৰে এয়া সম্ভৱ ইমান সিকিউৰিটি আছে এখন নতুন চাইকেল উলিয়াই লৈ গৈছে এইটো কেনেকৈ হৈছে মই ভাবি আচৰিত পাইছোঁ সকলো ফালে চিচিটিভিও আছে পুলিচ বিভাগে অলপ কঠোৰ কৰক চিচিটিভি ফুটেজ চাই পেলাই এই ব্যক্তিজনক বিচাৰি লিয়ক নহ'লে এইটো দিনক দিনে বাঢ়ি যাব লাহে লাহে গাড়ী চুৰ কৰিব এই ঘটনাৰ পিছতে এনে কাৰ্যক সহজভাৱে নলবলৈ আহ্বান বিৰোধী বিধায়কৰ গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দুৰ্নীতিগ্ৰস্ত এছিএছ বিষয়া চাইবৰ ভ্ৰমণৰ হাতীগাঁৱৰ বাসগৃহত অভিযানৰ অন্ত পেলালে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই অভিযানত জব্দ কৰিছে বহু নথিপত্ৰ উদ্ধাৰ হৈছে মাটি আৰু ঘৰৰো বহু নথি অভিযানকাৰী দলে উদ্ধাৰ কৰে কেইবা লক্ষাধিক টকাৰ বিত্তীয় নথিপত্ৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল চাইবৰ চাইবৰ ৰহমান এজন দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী বিষয়া এজন উচ্চপদস্থ বিষয়া আৰু এইগৰাকী বিষয়াৰ কেলেংকাৰী এতিয়া কপাইছে সমগ্ৰ ৰাজ্য প্ৰাক্তন এডিসি আৰু বৰ্তমানৰ সংখ্যালঘু বিভাগৰ উপসচিব এজন চাইবৰ ৰহমান আৰু এইজন চাইবৰ ৰহমানক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাইবৰ ৰহমানৰ দুটাকৈ স্থানত গুৱাহাটী মহানগৰীৰ দুটাকৈ স্থানত আজি সিএম ভিজিলেন্সে চলাই অভিযান এই অভিযান কালত কেতবোৰ তথ্য সন্মুখলৈ আহিছে বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত 100 কোটিৰো অধিক টকাৰ সম্পত্তি আছে চাইবৰ ৰহমানৰ আৰু এই সম্পত্তি আছে দুগৰাকী পত্নীৰ নামত অৱশ্যে প্ৰথমগৰাকী পত্নীৰ পৰিচয় লাভ কৰা নাই যদিও দ্বিতীয়গৰাকীৰ পত্নীৰ পৰিচয় মুহূৰ্তত আমি আপোনাক জনাও দ্বিতীয়গৰাকী পত্নীৰ নাম হৈছে মীনাক্ষী ৰহমান আৰু এইগৰাকী মীনাক্ষী ৰহমানে 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনত সৰুক্ষেত্ৰী সমষ্টিৰ পৰা এআইডিএফৰ প্ৰাৰ্থিত্ব লাভ কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কিন্তু তেওঁ পৰাস্ত হৈছিল এইগৰাকী মীনাক্ষী ৰহমানৰ নামতো বেলতলাৰ ৰিদ্ধি সিদ্ধি এপাৰ্টমেণ্টত আছে ফ্লেট
আৰু বেলতলাৰ এই ৰিদ্ধি চিটি এপাৰ্টমেণ্ট আৰু হাতীগাঁৱৰ প্ৰাসাদোপম অট্টালিকাত আজি CM ভিজিলেন্সে চলাই অভিযান। বিভিন্ন তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে এই অভিযান কালত। আনহাতে গুৱাহাটী মহানগৰীতো 28টাকৈ স্থানত সম্পত্তি থকাৰ তথ্য লাভ কৰা হৈছে। সমান্তৰালকৈ ৰাজ্যৰ প্ৰায় 89টাকৈ স্থানত আছে স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি। বৰ্তমান সংখ্যালঘু বিভাগৰ উপসচিব হৈছে এইজন চাইবৰ ৰহমান আৰু সংখ্যালঘু বিভাগৰ বিভিন্ন কেলেংকাৰীৰ পৰা আৰম্ভ কৰি উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীটো নাম সাঙুৰ খাইছিল এইজন চাইবৰ ৰহমানৰ। আৰু এই সন্দৰ্ভত SP ৰজি কলিতাই কি কয় আমি শুনোৱা হওক। যথেষ্ট সংখ্যক নথি পত্ৰ পাইছোঁ, এইখিনি জব্দ হ'ব। আমি চিজাৰ লিষ্ট বনাই আছোঁ। কেছটো কম আছে, কেছলৈ আমাৰ কথা নাই, যিহেতুকে আমি ইমুভেবল প্ৰপাৰ্টিজৰ ওপৰত বেছি আৰু লকাৰৰ চাবি পাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ষ্ট্ৰিক্ট মানে একশ্যন লোৱাৰ কাৰণে আমাক মানে ক্লিয়াৰ কাট ইনষ্ট্ৰাকশ্যন দিছে। হাতীগাঁৱৰ মেহেৰবান পথত থকা 5 নম্বৰ হাউচত আজি চলিছিল অভিযান। আপুনি মই কল্পনা কৰিব নোৱাৰা প্ৰাসাদোপম অট্টালিকা। ভ্ৰষ্টাচাৰী ৰাইজৰ ধন লুটি পুটি খাই বিয়াগুম কেলেংকাৰী সংঘটিত কৰি এই বিলাসী জীৱন যাপন কটাইছিল। এবাৰ চাওক আপুনি মই কল্পনা কৰিব নোৱাৰা এই বিলাসী অট্টালিকা, য'ত চলিছিল আজি CM ভিজিলেন্সৰ অভিযান। যে গুৱাহাটী মহানগৰীত 28টাকৈ স্থানত তেখেতৰ বিভিন্ন নামে বেনামে অগাধ সম্পত্তি আছে। তাৰ বিপৰীতে আৰু সমগ্ৰ অসমত 89টা স্থান যদিও প্ৰথম পৰ্যায়ত কৈছিলে, সেই সংখ্যা এতিয়া বৃদ্ধি হৈছে আৰু সেই সংখ্যা প্ৰায় 100 তাৰিখতকৈও অধিক হ'ব। তাৰ বিপৰীতে 100 কোটিতকৈ অধিক টকাৰ তেখেতৰ নামে বেনামে বিভিন্ন বেংক একাউণ্টত আছে। আয়তকৈ সামঞ্জস্যহীন সম্পত্তিৰ অধিকাৰীৰ অভিযোগ এজন চাইবৰ ৰহমানৰ বিৰুদ্ধে। সমান্তৰালকৈ আয়তকৈ 95% অধিক সম্পত্তিৰ গৰাকী এজন চাইবৰ ৰহমান আৰু অধিক স্থানত তালাচী চলাব বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা হৈছে। অনাগত সময়তো CM ভিজিলেন্সে অভিযান চলাব চাইবৰ ৰহমানৰ আয়তকৈ অধিক সম্পত্তিৰ বিৰুদ্ধে। ইতিমধ্যেই মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয় চাইবৰ ৰহমানক। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে এজন ভ্ৰষ্টাচাৰী দুৰ্নীতিপৰায়ণ উচ্চপদস্থ বিষয়া। মেঘালয় সীমান্তৰ উমলা ফেৰত অব্যাহত উত্তেজনাময় পৰিস্থিতিৰ এইবাৰ ৰাজ্যৰ ৰুখত পৰিছে মেঘালয় আৰক্ষীয়ে। খাচী লোকক উদগনি দিয়াৰ অভিযোগেৰে অসমীয়াই পহু খেদা দিলে মেঘালয় আৰক্ষীক। মেঘালয় আৰক্ষীক সীমান্ত পৰ্যন্ত নিৰাপত্তা প্ৰদান কৰিলে অসম আৰক্ষীয়ে। ইতিমধ্যে ঘটনাস্থলীত পশ্চিম কাৰ্বি আংলং জিলা আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই বাহৰ পাতিছে। এফালে পুৱা অসমৰ ভূমিত প্ৰৱেশ কৰিব বিচৰা খাচী লোকসকলক পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে সেই স্থানৰ পৰা উভতাই পঠায়। জনাইছো আকৌ এবাৰ মেঘালয় সীমান্তৰ উমলা ফেৰত অব্যাহত আছে এতিয়াও উত্তেজনাময় পৰিস্থিতিৰ। এইবাৰ ৰাজ্যৰ ৰুখত পৰিছে মেঘালয় আৰক্ষী। খাচী লোকক উদগনি দিয়াৰ অভিযোগেৰে অসমীয়াই পহু খেদা দিলে মেঘালয় আৰক্ষীক। মেঘালয় আৰক্ষীক সীমান্ত পৰ্যবেক্ষণ কৰি নিৰাপত্তা প্ৰদান কৰিলে অসম আৰক্ষীয়ে। ইতিমধ্যে ঘটনাস্থলীত পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই বাহৰ পাতিছে। এইফালে পুৱা অসমৰ ভূমিত প্ৰৱেশ কৰিব বিচৰা খাচী লোকসকলক পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে সেই স্থানৰ পৰা উভতাই পঠাইছে। আৰু এয়াই আছিল আজিৰ গাঁও চহৰ জিলাৰ খবৰ। মই বিদায় লৈছো কৃপাঞ্চলে। নমস্কাৰ। चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn